হয় আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফাৰ্ষ্ট নিউজ অসম। এক কথাত ক'বলৈ গ'লে প্ৰত্যেক দিনাখনৰ দৰে এটা আজি আপোনালোকৰ বাবে যি বিশেষ তথা যি সুসংবাদ লৈ আহিছোঁ, যি ৰাইজৰ বাবে এক কথাত ক'বলৈ গ'লে যি নগাঁও চহৰৰ যি মাজমজিয়া আছে, মাজমজিয়াত এক কথাত ক'বলৈ গ'লে সোণোৱাল পাটৰ হোটেল বুলি এখন নতুনকৈ শুভাৰম্ভ কৰা হৈছে। দেখিছে সুসজ্জাৰে এখন যি হোটেল আছে ধৰক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আমি পোনে পোনে ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম, মোক সহযোগীক মই ভিতৰলৈ সোমাই যাবলৈ ক'ম। যি ইয়াৰ যি দৃশ্য আছে, সামগ্ৰিক দৃশ্য এক কথাত ক'বলৈ গ'লে যি হোটেলৰ যি ভিতৰ চোৱা আছে, ভিতৰ চোৱা দেখুৱাবলৈ তেওঁক মই অনুৰোধ জনাম কেনেধৰণে তেওঁলোকে ডেস্ক বেঞ্চসমূহ সজাই পৰাই তোলাইছে বা যি সোণোৱাল যি ধৰক এক কথাত ক'বলৈ গ'লে যি সোণোৱাল পাটৰ হোটেল আছে, পাটৰ হোটেলখন কেনেধৰণে সজাই পৰাই তোলাইছে বা গ্ৰাহকৰ বাবে কি কি সুবিধা আছে বা কি কি সুবিধা উপলব্ধ থাকিব এই হোটেলখনত। এক কথাত ক'বলৈ গ'লে যদি আমি ক'বলৈ যাওঁ অন্য হোটেলতকৈ অন্য বা যিসকল হোটেল আছে বা ৰেষ্টুৰাঁ আছে তাতকৈ যি ব্যতিক্ৰমী ৰূপত যি সোণোৱাল পাটৰ হোটেলখন, সেই পাটৰ হোটেলখন কেনেধৰণে ব্যতিক্ৰমী বা অন্যতম ৰূপত হিচাপে থাকিব তাৰ যি স্বত্বাধিকাৰী আছে আমাৰ লগত আছে। আমি তাৰ পৰা পোনে পোনে যাম। আপোনাক প্ৰথমে ফাৰ্ষ্ট নিউজলৈ যিহেতুকে এখন সোণোৱাল পাটৰ হোটেল বুলি নামটো কেনেধৰণে সোণোৱাল মানে আমি সোণোৱাল কছাৰী বুলি ভাবোঁ আৰু পাট বুলি আমি গছৰ পাত বুলি জানো। হোটেল বুলি ক'লে খাদ্য সমাহাৰলৈ আমি আহোঁ। নমস্কাৰ। প্ৰথম কথা মোৰ নাম অনুৰাগ সোণোৱাল বৰুৱা আৰু মোৰ যোন পাৰ্টনাৰ আছে লগত তেওঁ অভিজিত পাটৰ। চ' এতিয়া সেইটোতো আপুনি গম পাইছেই যে মোৰ নামতে সোণোৱাল আছে, চ' তাৰ নামত পাটৰ আছে। চ' সেই সোণোৱাল পাটৰ দি পেলাই দুজনে মিলি আমি এখন হোটেলখন খুলিলোঁ। ক'বলৈ গ'লে বন্ধু দুইজনে মিলি পেলাই সোণোৱাল আৰু পাটৰ হয় সেইটো। এতিয়া আমাৰ ইয়াত আপুনি মেনুখন চাব পাৰে বুলি ক'লে আমি গছৰ পাতলৈ নাযাওঁ, আমি টাইটেল মানে টাইটেল দি পেলাই আমি সেইটো দি খুলিছোঁ। আমাৰ ইয়াত আপোনাৰ ভেজ থালি পাব, তাৰপিছত 60 ৰুপিজ। ধৰক যি মধ্যৰেখাৰ যিসকল ব্যক্তি আছে একে কম মূল্যত এখন পাটৰ যি কাঁহী আছে তেওঁলোকে ধৰক বিচাৰে, প্ৰতিখন তেওঁলোকে মানে অত্যাধুনিক যি গ্লাছৰ হওক বা অন্যান্য যি ধৰক অত্যাধুনিক হোটেলসমূহ আছে তেওঁলোকে সোমাবলৈ ভয় কৰে। প্ৰতিখন মানে যি আমাৰ থালি আছে, যি ভেজ থালি বা আমি মানে সাধাৰণ থালি বুলিয়ে ক'ব লাগিব, সেই সাধাৰণ কাঁহীখনৰ মূল্য কিমান? ইয়াত আপোনাৰ ভেজ থালিখন হ'ব 60 টকা, হয়। পানী বটলটো এক্সট্ৰা সেইটো 70 হৈ গ'ল। আৰু আপোনাৰ চিকেন থালি হ'ব 110 টকা, তাৰপিছত আপোনাৰ মাটন থালি হ'ব 130, ফিছ থালিটো হৈছে এইটো ৰৌ মাছ দিয়া হয় 100 টকা থালিখন, আৰু ৰৌ মাছৰ সৈতে 100 টকা, ৰৌ মাছৰ সৈতে 100 টকা থালিখন। সেইটো মানে নিৰামিষখন আপোনাৰ 60ত পাই যাব। মুঠতে 60 পৰা আমাৰ থালিখন ষ্টাৰ্টিং হয়। বা ৰুটি হওক বা ম'ম' হওক বা পৰঠা তেনেকুৱা জাতীয়। এতিয়া আজিটো হৈছে 14 নৱেম্বৰ, চ' যোৱাকালি 13 নৱেম্বৰত অ'পেনিং কৰিছোঁ আমি, শুভাৰম্ভ কৰিছে হয় কালি। চ' সেইটো কাৰণে তাত মানে আমি এতিয়াও যিহেতু অলপমান এইটো হৈ আছে দিগদাৰী, চ' আমি ইন ফিউচাৰ ভাবিছোঁ যে পৰঠা চৰঠা এইটো কৰিম। কিন্তু এটা বস্তু আমি কৰিছোঁ যে ডিচেম্বৰ মানৰ পৰা আমি আৰু এটা ভাবিছোঁ যে ইয়াত আপোনাৰ হাঁহটো মানে এড কৰিম মেনুত। চ' সেইটো প্ৰাইচটো আমি চাই ল'ম, সেইটো আপোনালোকে কমতে পাব। আৰু আমাৰ টাৰ্গেটটো এতিয়া ক'বলৈ গ'লে এনেকুৱা হয় যে মানুহে AC লগালে বা এনেকুৱা এইখন নাযাওঁ বা এনেকুৱা হৈ যায়। তো আমাৰ মানে বস্তু হয়, আমাৰ কথাটো হৈছে যে মানুহ যেনেকুৱাই নহওক, মেকানিক হওক, এখন শ্ব'ৰুমৰ মালিক হওক, যাতে আহি আমাৰ ইয়াত আহি পেলাই মুঠতে চাফা জেগা এটা পাব, হাইজিন পূৰা পাব। আমি সেই বস্তুটোৱে খালি আমাৰ কাৰণে মেটাৰ কৰে যে আমাৰ টাৰ্গেটটো হৈছে যে আমি ভাল খোৱা ৰিজনেবল প্ৰাইচত চাফা জেগাত দিম। কিন্তু সোণোৱাল পাটৰ যি হোটেলখন আছে, হোটেলখনত ধৰক আপুনি কৈছে গাহৰি হওক বা মানে হাঁহৰ কথা আপুনি ক'লে হয়, কিন্তু মানে হাঁহটো ৰাখিব বা গাহৰিটো আপুনি এতিয়া বৰ্তমান ঠাণ্ডা দিন, শীতৰ যি ৰাতি আহি আছে, ইয়াত কিবা ধৰক তেনেকুৱা মানে পোৰা জাতীয় বস্তু থাকিব নেকি? পোৰা যে মানে এতিয়া আমি সেইটো ভবা নাই, খালি মানে আমি যেনেকৈ ডাক কাৰীটো হয় সেইটোহে আমি ৰাখিম বুলি ভাবিছোঁ। ডিচেম্বৰৰ পৰা কৰিম আৰু কেইদিনমান যাওক, হোটেলখন যিহেতু নতুন কৰা হৈছে, 2 দিন হৈছেহে, যে আমি অলপ এইটো কৰি পেলাই তেতিয়া আমি সেইটোলৈ যাম। আৰু কি ক'ব যি আপোনাৰ ধৰক একথাত ক'বলৈ গ'লে যি একেবাৰে নগাঁও চহৰত তথা যি একাংশ যি ধৰক মানে ক'বলৈ গ'লে যি ডিলাৰ বা হওক বা যি গেৰেজ একেবাৰে মানে সদাব্যস্ত এটা ৰাজপথত এখন হোটেল খোলা হৈছে, যি সোণোৱাল পাটৰ হোটেল বুলি ক'ব লাগিব। এই হোটেলখনত ধৰক কাষ্টমাৰ তথা যি ৰাইজৰ বা যি সঁহাৰি কেনেধৰণে লাভ কৰিছে, যিহেতুকে যোৱাকালি শুভাৰম্ভ কৰিছে? এতিয়া কথাটো কালি আমাৰ অ'পেনিংটো ভালে আছিলে,
চ' যিমানখিনি এক্সপেক্ট কৰিছিলোঁ তাতছে অলপ ক্ৰাউডটো ভালেই পালোঁ বহুতকৈ। আজিও অলপমান প্ৰথম অলপ এইটো লাগিছিলে যে কাষ্টমাৰ আহিবনে নাহে, এটা মনত এইটো আছিলে, বাট ষ্টিল মানে এটা ভয় এটা আছিলে যে আহিব নচলে, কিন্তু যিমান হয়, কিন্তু ছাৰাউণ্ডিঙত আমাৰ ডিলাৰ যিমানখিনি আছে, চ' তেওঁলোকেও আমাক বহুতখিনি মানে হেল্প কৰা নিচিনাই হৈছে যে ক'বলৈ গ'লে কোনোবা তেওঁলোকৰ তাত গৈছে যদি এইখন হোটেলত যাব পাৰে। কাৰণ বস্তুটো কিয় হৈছে, কালি অ'পেনিঙত আমি খোৱাটো ভাল দিয়াৰ বাবে সেইটো কাৰণে আপোনাৰ ডিলাৰৰ পৰা মানুহখিনিয়ে যোনখিনি বেলেগ মানুহ আহিছে, ডিলাৰত ধৰি লওক ছাৰ্ভিচিং কৰিব আহিছে, তেওঁলোকে যদি সুধিছে যে ওচৰে পাঁজৰে ক'ৰবাত ভাল খাবলৈ পৰা জেগা আছে, তো তেওঁলোকেই কৈছে এইখনৰ কথা। চ' সেইটোত মানে ভাল লাগিছে। আজি সেইটোও ভাল লাগিলে যে কালি আমি এইখিনি কৰিলোঁ কাৰণে সেই হাইজিনটো মেইনটেইন কৰিলোঁ, ফুড কোৱালিটিটো বেয়া নকৰাৰ বাবে যিমান আমি মানুহক দিব পাৰোঁ এটা কম মানে ৰিজনেবল প্ৰাইচত, সেইখিনি দিয়াৰ কাৰণে আজি আমি মানুহ অলপ লাভ কৰিলোঁ। কিন্তু হয়, এই কথাত ক'বলৈ গ'লে সোণোৱাল পাটৰ হোটেল, আমি সোণোৱালৰ লগত পাতিলোঁ, এবাৰ পাটৰ লগত পাতিম, যিহেতুকে যি ঘৰুৱা বা যি সকলোৱে আজিকালি ঘৰতে বহি পেলাই খাদ্য উপভোগ কৰিবলৈ চেষ্টা কৰে বা ঘৰতে বহি পেলাই তেওঁলোকে খাবলৈ বিচাৰে, বা আমি পাটৰ পৰা জানিবলৈ বিচাৰিম। কি ক'ব, পাটৰ নামটো কিহৰ বাবে আপোনাৰ এটা উপাধি? হয়, মোৰ নামৰ লগত কিহৰ বাবে সংযোগ কৰা মানে কাৰণ মানে কিয় দিছোঁ, মানে তেওঁ মোৰ সৰুৰ পৰা বন্ধু, ঠিক আছে। তেওঁ মানে ক'লোঁ যে বোলো এনেকৈ আমি কিবা এটা বস্তু আৰম্ভ কৰোঁ, আৰু তেওঁ ক'লে যে ঠিক আছে মোৰ ছাৰ নামটো দিওঁ আৰু পাটৰ বোলো আমাৰ দুটা যিহেতু আহিব, ঠিকে আছে বুলি তেওঁ ভাবিলোঁ। তো দুটাই ডিছকাছ কৰিলোঁ। তো সোণৰ পাটৰ মানে এইখিনি জেগাত এনেকুৱা মানে আপোনাৰ যদি বেলেগ নাম যদি নিদিয়ে তোমাৰ তেনেহ'লে অলপ আকৰ্ষিত এটা কৰিম বুলি ভাবিছিলোঁ। সেইটো কাৰণে বোলো সোণোৱাল পাটৰ দিম। আৰু সোণোৱাল পাটৰ মানে দিম বুলি বহুত মানে ভাবে যে ইয়াত গাহৰি পাব নেকি, কিন্তু মানে হেৰি ভাবিছিলোঁ, কিন্তু মানে গাহৰি বুলি আপুনি কৈছে, বা ময়ো হয়তো সংবাদ মাধ্যম যেতিয়া মই ধৰক মানে বাক্য শাৰী কৈ আছিলোঁ, কিন্তু গাহৰি বুলি ক'লে মুছলমান সম্প্ৰদায়সকলৰ বাবে কিছু ক্ষতিকাৰক বুলি ক'ব লাগিব। সেইটোৱে এনেকৈ সেইটো ভাবে, কাৰণ এইখিনি জেগাত মানে বহুত মানে আপোনাৰ মুছলিম মানুহ আছে বা হেৰি আছে, সেইটো বুলি নহয়। আমি মানে সেইটো কাৰণে দিছোঁ যে মানে বহুত মানে ভাবিব পাৰে যে ইয়াত সোণৰ পাটৰ বুলি গাহৰি, কিন্তু নহয়। আমাৰ কনচেপ্টটো আছে যাতে ইয়াত কম দামত, মূল উদ্দেশ্য তথা মূল প্ৰশ্ন হয়, ঘৰুৱাত বহি পেলাই খাব পৰা কিবা সুবিধা ৰাখিছে নেকি সোণোৱাল পাটৰ হোটেল? কি ক'লে হোম ডেলিভাৰী কিবা হোম সেইটো ভাবিছোঁ, কিন্তু পিছলৈ, কাৰণ আমাৰ মানে আৰম্ভ কৰা খালি এদিন হৈছে, আজি 2 নম্বৰ দিনটো। চ' আমি ইন ফিউচাৰ যদি মানে চাওঁ, যদি মানে তেনেকুৱা যদি আমি যদি ৰাইজে যদি বিচাৰে বা সেই বিচাৰে, তেতিয়া আমি চব কৰিম, সেইটো ভাবিছোঁ আৰু পিছলৈ। কিন্তু ধৰক আপুনি ইয়াতে ধৰক আপুনি মানে ভাতৰ যি ভেজ থালি, মানে যিখন আমাৰ থলুৱা থালি আছে, থলুৱা থালিখন আপুনি 60 টকাত ৰাখিছে, বা যি মাংসৰ কাঁহী 110 টকা, আৰু লগতে যি মটন থালি আপুনি 130 টকা, লগতে মাছৰ থালি আপুনি 100 টকা, লগতে যি অমলেট, যি আমি আমলেট কণী তথা ডিম, যি আমলেটৰ 20 টকাত ৰাখিছে। এক কথাত ক'বলৈ গ'লে যি ৰুটি হওক বা পৰঠাৰ ক্ষেত্ৰত যদি তেনেকুৱা কিবা সুবিধা ৰাখিছে নেকি? ৰুটি আৰু পৰঠা সুধিব মানে বহুত মানে বিচাৰিছে। এতিয়া মানে ৰাতিপুৱা আমাৰ দোকান সোনকালে খুলি দিয়া হয়তো, কাৰণ ৰাতিপুৱা আমাৰ 9:30 বজাত দোকান অ'পেন কৰি দিয়া হয়, ঠিক আছে। ত' আপোনাৰ মানে আপোনালোকে খাদ্য আপোনালোকে 11টা 11:30 পৰা আপোনালোকে পাই যাব আমাৰ ইয়াত, ঠিক আছে। পৰঠাটো ভাবিছোঁ বহুত মানে যদি মানে ৰাইজে যদি বিচাৰে, তো আমি ইন ফিউচাৰ ভাবিছোঁ যে মানে পৰঠাৰ ব্যৱস্থা আমি কৰি দিম বুলি ভাবিছোঁ। যদি হেৰি হয় তেতিয়া পিছলৈ পাব, যদি হয় তেতিয়া আমি মেনুত ৰাখিম এই পৰঠাটো, সেইটোৱে ভাবিছোঁ আৰু। হয়, এয়ে আছিলে যি আমাৰ এক বিশেষ প্ৰতিবেদন। এক কথাত ক'বলৈ গ'লে যি সোণোৱাল পাটৰ যি হোটেল আছিলে, হোটেলৰ পৰা যি আজি মোৰ যি কেমেৰা সতীৰ্থ যি জোন আছিলে, জোনৰ সৈতে যি ৰাজু দাস, এক কথাত ক'বলৈ গ'লে যি সোণোৱাল পাটৰ এখন এয়া পাটৰ বা সোণোৱাল কছাৰী, তেনেধৰণে যেনেকৈ আপোনালোকে সোণোৱাল বুলি ক'লে যি সোণোৱাল কছাৰীলৈ আপোনালোকে মনত পেলাই যি পাটৰ আছে এটা উপাধি, তথা ইয়াত পাত, গছৰ পাত হওক বা অন্য পাতৰ যি নাম বা তেনেধৰণৰ অহা নাই, এয়া এটা উপাধি। সোণোৱাল আৰু পাট দুইজন বন্ধু বা তেওঁলোকে বন্ধুৰ পৰা মিলি পেলাই মানে হোটেলখন খোলা হৈছে। জোনৰ সৈতে কেমেৰা পাৰ্চন ৰাজুমণি দাস। এই কথাত ক'বলৈ গ'লে আৰু এটা মোৰ জানিব লগা আছে, ইয়াতে মই জানিম কিমান বছৰ এটা সপোন আছিলে? এয়া সপোন মানে এতিয়া ধৰি লওক বস্তুটো আমি কি কৰিলোঁ, মাছে অলপ ছাৰ্ভে কৰি চাইছিলোঁ যে হোটেল সপোনটো কিমান বছৰীয়া? সপোনটো মানে আচলতে এওঁৰ নিজৰ এটা পেশ্যন আছে যে তেওঁ খোৱাটো বনাই ভাল পায়। চ' সেইটো কাৰণে মই তেওঁলোকৰ যিহেতু লগৰে হয়, চ' মিলি পেলাই ময়ো ভাবিলোঁ যে এটা অপৰচুনিটি আছে, যে একদম কম সময়তে ভাবিছোঁ। কিন্তু আমাৰ যি ফ্ৰান্সিছ অসমৰ দৰ্শকসকলে কিছুদিন আগতে দেখা পাইছে যি DC কেফে, যি ডেম'ক্ৰেচি কেফে এখন মুকলি কৰিছে। আপুনি পুৱা ভাগত আমি যেতিয়া বাতৰি কৰিবলৈ অহা আগত বা যেতিয়া আমি পুৱা ভাগত কথা পাতিছিলোঁ, আপোনাৰ বন্ধু বুলিয়ে কৈছিলে যি ডেম'ক্ৰেচি কেফে, আপোনাৰ বন্ধু বুলিয়ে কৈছে। কেনেকুৱা তেওঁৰ লগত, কেনেকুৱা বন্ধুত্ব কেনেকুৱা? বন্ধুত্ব মানে খাদ্য সমাৰোহৰ ক্ষেত্ৰত বহুত আগৰ মানে চিনাকি হয়, স্কুলৰ হয়। চ' তেনেকৈ চিনাকি সেইটো কৰিছে বুলি জানো। সেইখনটো বাৰু অলপ বছৰ হ'ল, কিন্তু তেওঁৰ লগত ধৰি লওক তেওঁৰ লগত একো ডিছকাছ কৰা নাই, কিন্তু সেইটোৱে বিচাৰোঁ যাতে তেওঁৰ সেইখনো চলে, ভালকৈ ছাকচেছফুল হয়, সেইটোৱে উইছ কৰোঁ আৰু তেওঁ।
হয় আপোনালোকে চাই আছে ফাৰ্ষ্ট নিউজ অসম। এক কথাত ক'বলৈ গ'লে নগৰৰ পৰা ৰাজমণি দাস, কেমেৰা পাৰ্চন জোনমণি সহযোগত নগৰৰ পৰা ৰাজমণি দাস।